আপোনালোক সকলোৱে জ্ঞাত যে যোৱা 12 ডিচেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰামৰ উপদেষ্টা অখিল গগৈ আৰু 13 ডিচেম্বৰৰ পৰা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানৱ কোঁৱৰ কাৰাবন্দী হৈ আছে। এতিয়া যিটো প্ৰথম এনআইএৰ গোচৰ, আপোনালোকে এইটো জানিছে যে এনআইএৰ গোচৰটো ইতিমধ্যে ন্যায় চাৰ্জশ্বিট দাখিল কৰিছে আৰু আজি আমি এই ন্যায় চাৰ্জশ্বিটত কি আছে তাকে আপোনালোক জনাবলৈ গৈ আছো। এনআইএৰ এডিশনাল এছপি অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাম সিঙে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানৱ কোঁৱৰৰ বিৰুদ্ধে এখন চাৰ্জশ্বিট দাখিল কৰিছে। এই চাৰ্জশ্বিটত আইপিসি ভাৰতীয় দণ্ডবিধিৰ 120B, 124A, 153A, 153B আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা 18 আৰু 39 অভিযোগেৰে চাৰ্জশ্বিট দাখিল কৰিছে। এতিয়া আটাইতকৈ ইণ্টাৰেষ্টিং কথা, আপোনালোক সকলোৱে জানে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সি নিয়া গঠন হৈছিল কেতিয়া? যেতিয়া মুম্বাইত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই ধাৰাবাহিক আক্ৰমণেৰে মুম্বাই জ্বলাই দিছিল। তাৰ কাৰণে নিয়া গঠন কৰা হৈছিল আৰু নিয়াৰ ইতিহাসত এইখনেই বোধ হয় আটাইতকৈ কম পৃষ্ঠাৰ চাৰ্জশ্বিট। কেৱল 40 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট নিয়াই দাখিল কৰিবলৈ সক্ষম হৈছিল। নিয়াই 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল, সেই 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে। তেওঁলোকে সৰ্বোচ্চ 180 দিন পায় আৰু এতিয়া 165 দিনৰ পিছত যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটখনৰ পৃষ্ঠা সংখ্যা কেৱল 40 আৰু নিয়াৰ ইতিহাসত বোধহয় এইখন আটাইতকৈ সৰু চাৰ্জশ্বিট। তাতোতকৈ ইণ্টাৰেষ্টিং কথা যে এই 40 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট, এই 40 পৃষ্ঠাৰ চাৰ্জশ্বিটখনৰ কেৱল 19 পৃষ্ঠাহে অভিযোগ বা তথ্য প্ৰমাণ দিয়া আছে। বাকী 21টা পৃষ্ঠাতে অন্যান্য কিছুমান তেখেতসকলে ডকুমেণ্ট নথি সংলগ্ন কৰি দিছে। চাৰ্জশ্বিটৰ এই পৃষ্ঠাই চাৰ্জশ্বিটৰ এই কলেবৰে প্ৰমাণ কৰি দিয়ে যে ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা নিয়া এটা সম্পূৰ্ণ ষড়যন্ত্ৰমূলক গোচৰৰ তদন্ত কৰি আছে, যাৰ বাবে তেখেতসকলে পৰ্যাপ্ত তথ্য প্ৰমাণ সহ কোনো ধৰণৰ চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিব। এই চাৰ্জশ্বিটত কেৱল অভিযোগ আছে, এই অভিযোগ সাব্যস্ত কৰিবৰ কাৰণে কোনো তথ্য প্ৰমাণ তেখেতসকলে দিব পৰা নাই। এতিয়া আমি এটা এটাকৈ কিতাপ আপোনালোকৰ মূল পইণ্ট কিতাপ কৈ যাব বিচাৰিছো। নিয়াৰ চাৰ্জশ্বিটত 3টা অভিযোগ কৰিছে, 3টা অভিযোগ আনিছে। তাৰ প্ৰথমটো অভিযোগ হ'ল যে মাওবাদীৰ লগত অখিল গগৈ এটা সময়ত জড়িত হৈছিল, মাওবাদীৰ লগত অখিল গগৈ সভা কৰিছিল আৰু অখিল গগৈ কৃষক মুক্তিৰ সদস্যক ৰাজ্যৰ বাহিৰত মাওবাদীৰ প্ৰশিক্ষণ দি আনিছিল আৰু সেইকাৰণে কৈছে যে অখিল গগৈ মাওবাদীৰ লগত জড়িত। কিন্তু অখিল গগৈ যে মাওবাদীৰ লগত সভা কৰিছিল, অখিল গগৈৰ যে মাওবাদীৰ লগত সম্পৰ্ক আছিল, তাৰ বিপৰীতে কোনো ধৰণৰ তথ্য প্ৰমাণ দিব পৰা নাই। তাৰ বিপৰীতে তেওঁলোকে কৰিছে কি? দুজন পৰিচয়বিহীন গোপন ৰাজসাক্ষী যোগাৰ কৰিছে আৰু এই পৰিচয়বিহীন ৰাজসাক্ষীৰ জৰিয়তে ন্যায় ক'ব বিচাৰিছে যে কৃষক মুক্তিৰ নেতৃবৃন্দ অখিল গগৈ মাওবাদীৰ লগত জড়িত। নিয়াৰ হাতত এতিয়া কোনো অস্ত্ৰ নাই। পৰিচয় গোপন কৰা, ন্যায় প্ৰটেকশ্যন দি থকা দুজন হেৰুনিয়াৰ ৰাজসাক্ষীৰ বাদে নিয়াৰ হাতত এই মুহূৰ্তত আৰু কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মাওবাদীৰ লগত জড়িত, কৃষক মুক্তি মাওবাদীৰ লগত জড়িত বুলি ক'বলৈ আৰু অন্য কোনো প্ৰমাণেই নাই। এইদৰে ন্যায় তেখেতসকলৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দুজন ৰাজসাক্ষী যোগাৰ কৰিছে। আৰু আপোনালোক সকলোৱে জানে যে চৰকাৰ বা শাসকে সদায় এইদৰে হেৰুনিয়াৰ ৰাজসাক্ষীৰে প্ৰকৃত সংগ্ৰামীৰ
প্ৰতিটো প্ৰতিবাদীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ যুগ যুগান্তৰ ধৰি চেষ্টা চলাই আছে। এয়া লাগিলে আপুনি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসেই চাওক, ভগত সিঙৰ উদাহৰণলৈ যাওক বা অসমৰ কুশলগড়ৰ কথালৈ আহক, সকলোতে দেখিব যে ভেৰনীয়া ৰাজশাস্ত্ৰীৰ দ্বাৰা শাসকে সদায় প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলাই আছে। আৰু আজিও আমি দেখা পালো যে অখিল গগৈৰ বিৰুদ্ধেও নিয়াৰ হাতত অন্য কোনো অস্ত্ৰ নাই, নিয়াৰ হাতত কেৱল এটাই আছে অস্ত্ৰ আছে, সেইটো হৈছে পৰিচয়বিহীন দুজন প্ৰটেক্টেড উইটনেছ, দুজন ভেৰনীয়া ৰাজসাক্ষী যাৰ পৰিচয় ন্যায়িক চাৰ্জশ্বিটত দিব পৰা নাই। আৰু এইদৰে ভেৰনীয়া ৰাজসাক্ষীৰে যুগ যুগ ধৰি সংগ্ৰামীৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ যি ষড়যন্ত্ৰ চলি আহিছে, সেই একে ষড়যন্ত্ৰৰ পথ এতিয়া নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি নিয়ে অখিল গগৈৰ কেছটো। কথাটো নিয়াৰ চাৰ্জশ্বিটে জলজল পথকৈ উদাহৰণ হৈ দেখা দিছে। এই চাৰ্জশ্বিটত দ্বিতীয়টো অভিযোগ অত্যন্ত হাস্যকৰ আৰু বোধহয় নিয়াৰ ইতিহাসত, ভাৰতৰ আইনৰ ইতিহাসত এই অভিযোগটো এটা সময়ত দৃষ্টান্ত হিচাপে গঠিত হৈ ৰব। নিয়াৰ দ্বিতীয়টো অভিযোগ আছিল যে ধৈৰ্য কোঁৱৰ, বিভু সোণোৱাল আৰু মানৱ কোঁৱৰে অখিল গগৈৰ মতাদৰ্শক সমৰ্থন কৰে। কি অভিযোগ আনিছে? ধৈৰ্য কোঁৱৰ, মানৱ কোঁৱৰ আৰু বিভু সোণোৱালে অখিল গগৈৰ মতাদৰ্শক সমৰ্থন কৰে আৰু অখিল গগৈৰ মতাদৰ্শ মাওবাদী। এতিয়া এই দ্বিতীয় অভিযোগৰ বিৰুদ্ধে সাব্যস্ত কৰিবলৈ ন্যায়িক তথ্য প্ৰমাণ দিছে। আপোনালোক সকলোৱে জানে অখিল গগৈ গ্ৰেপ্তাৰৰ পিছত নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সি আমাৰ গান্ধী বস্তিৰ দক্ষ প্ৰকাশ দেখা ভৱনৰ কাৰ্যালয়লৈ আহিছে। তেখেতসকলে আমাৰ ইয়াৰ পৰা কেইখনমান কিতাপ সংগ্ৰহ কৰি লৈ গৈছিল। তেখেতসকলে কি কিতাপ সংগ্ৰহ কৰিছিল? তেখেতসকলে সংগ্ৰহ কৰিছিল An Introduction to Socialism, তেখেতসকলে সংগ্ৰহ কৰিছিল কমিউনিষ্ট মেনিফেষ্টো। এনেকৈ তেখেতসকলে 7-8খন বচা কিতাপ তেওঁলোকে আমাৰ ইয়াৰ পৰা লৈ গৈছিল। আৰু এতিয়া ক'ব বিচাৰিছে এই কিতাপকেইখনেই হৈছে প্ৰমাণ যে অখিল গগৈৰ মতাদৰ্শ মাওবাদীৰ দৰে, আৰু এই মতাদৰ্শক সমৰ্থন কৰে ধৈৰ্য কোঁৱৰ, বিভু সোণোৱাল আৰু মানৱ কোঁৱৰে। গতিকে তেওঁলোকক কৰে আমি আপোনালোকক সুধিব বিচাৰিছো, আমি ন্যায় সুধিব বিচাৰিছো, এই কিতাপবিলাক আমি ক'ৰ পৰা কিনিছিলো? এই কিতাপবিলাক কিনিছিলো আমি পাণবজাৰৰ কিতাপৰ দোকানৰ পৰা। এতিয়া এই কিতাপকেইখন পঢ়াৰ কাৰণে যদি আমাক তেখেতসকলে মাওবাদী বুলি ক'ব বিচাৰিছে, তেনেহ'লে এই কিতাপ প্ৰকাশ কৰা, এই কিতাপ বিক্ৰী কৰা আৰু এইবিলাক কিতাপ পঢ়াত অজস্ৰ হাজাৰ হাজাৰ লাখ লাখ মানুহক তেখেতসকলে মাওবাদী বুলি ক'ব। ইয়াতকৈ আৰু হাস্যকৰ অভিযোগ একো নাই। আৰু ইয়াত আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, আপোনালোক যাওক, তেখেতসকলে ইয়াত আমাৰ লাইব্ৰেৰী আছে, এইবিলাকত আমাৰ বহুত কিতাপ আছে। ইয়াত আপোনালোকে বিবেকানন্দৰ কিতাপ পাব, ইয়াত আপোনালোকে মহাত্মা গান্ধীৰ কিতাপ পাব, ইয়াত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী পাব, ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলী পাব। কিন্তু তেখেতসকলে ন্যায় আমাৰ পৰা এইবিলাক একো নিয়া নাছিল। ন্যায় বাছি নিছিলে An Introduction to Socialism, কমিউনিষ্ট মেনিফেষ্টো, আৰু এই দুখন কিতাপ নি তেখেতসকলে এতিয়া ক'ব বিচাৰিছে যে আমাৰ মতাদৰ্শ মাওবাদীৰ দৰে মতাদৰ্শ। ইয়াতকৈ হাস্যকৰ, ইয়াতকৈ অপযুক্তি আৰু যদি কিবা থাকিব পাৰে মই নাজানো। আইনৰ ভাষাত হয়, আদালতৰ মজিয়াত নিশ্চয় এইবিলাক কথাৰ কাৰণে এটা আমাৰ হয়, তাৰ উচিত নিশ্চয়ভাৱে এদিন প্ৰমাণ হ'ব। ন্যায়ৰ তৃতীয়টো অভিযোগ আনিছে যে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিভু সোণোৱাল আৰু মানৱ কোঁৱৰে 2009 চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৰাজ্যত গঢ় লৈ উঠিছিল। সেই আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল, পথ অৱৰোধ কৰি চৰকাৰ প্ৰশাসনতন্ত্ৰক অচল কৰি দিছিল, যিটো মাওবাদী ধৰণৰ আন্দোলন আছিল। আৰু চাৰিওজনে লগ লাগি এই কামটো কৰিছিল বুলি তেখেতসকলে ক'ব বিচাৰিছে। আমি অসমবাসীক ক'ব বিচাৰিছো, আমি অসমবাসীক সুধিব বিচাৰিছো, ডিচেম্বৰ মাহত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আপোনালোকে যি কঠোৰ আন্দোলন গঢ়ি তুলিছিল, আপোনালোকে প্ৰতিখন গাঁৱে গাঁৱে যি
প্ৰতিৰোধী আন্দোলন গঢ়ি তুলিছিল নিজে নিজে আপোনালোকে ওলাই পথ অৱৰোধ কৰিছিল তাৰ বাবে আপোনালোকলৈ কৃষক মুক্তি সংগ্ৰাম মন্ত্ৰী কিবা নিৰ্দেশনা কৰিছিল আপোনালোক স্বেচ্ছাৰে ওলাই আহিছিল ৰাজপথলৈ আপোনালোকে স্বেচ্ছাৰে পথ অৱৰোধ কৰিছিল আপোনালোকে স্বেচ্ছাৰে ৰেল অৱৰোধ কৰিছিল আৰু কৈছিল যে দিল্লীয়ে জাৰি কৰা অসমীয়াৰ মৃত্যু পৰোৱানা আমি মানি নলওঁ হয় এই কথা আমি কৃষক মুক্তিও কৈছিলো কিন্তু অসমৰ প্ৰতিখন গাঁৱত হোৱা আন্দোলনত আমি ক'তো কোৱা নাছিলো যে আপোনালোকে পথ অৱৰোধ কৰক আমি ক'তো কোৱা নাছিলো ৰেল অৱৰোধ কৰক ৰাইজে স্বেচ্ছাৰে নিজৰ জাতিক নিজৰ ভাষাক নিজৰ ঠাইক বচাবলৈ ওলাই আহিছিল আৰু এতিয়া নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সিয়ে ক'ব বিচাৰিছে সমগ্ৰ অসমবাসীয়ে অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া জাতি বচাবৰ কাৰণে যে আন্দোলন হৈ তুলিছিল এয়া মাওবাদী আন্দোলন ন্যায় অসমৰ বাসীৰ অসমীয়া আইন বচাব খোজা সংগ্ৰামখনক আচলতে চূড়ান্তভাৱে অপমানিত কৰিব বিচাৰিছে ইয়াতকৈ অসমবাসীৰ বাবে লজ্জাজনক ইয়াতকৈ অসমবাসীৰ বাবে অপমানজনক কোনো কথা নাই ন্যায় অসমবাসীয়ে অসমৰ আইন বচাব পৰা সংগ্ৰামক মাওবাদৰ লগত এখন লিখিত সংগ্ৰামৰ লগত তুলনা কৰি যি অভিযোগ আনিছে তাৰ বাবে ন্যায় সমগ্ৰ অসমবাসীৰ ওচৰত অতি শীঘ্ৰে ক্ষমা খোজা উচিত অত্যন্ত হাস্যপদ কথা কোনো ধৰণৰ প্ৰমাণ নাই কোনো ধৰণৰ তথ্য নাই কেৱল অভিযোগ 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 এতিয়া অখিল গগৈ ধৈৰ্যপৰ বিতোচনৰ আৰু মানৱ কৰে এই সমগ্ৰ গোটেই অসমৰ সমগ্ৰ অসমবাসী যি আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল তাৰ তথ্য প্ৰমাণ হিচাপে তেখেতসকলে ইউটিউবৰ পৰা কেইটামান ভিডিঅ' সংগ্ৰহ কৰিছিল সংবাদ মাধ্যমত প্ৰকাশিত কেইটামান ভিডিঅ' তেখেতসকলে চাৰ্জশ্বিটত সংলগ্ন কৰিছে আৰু কল ডিটেইলছ ৰেকৰ্ড টেলিফোনৰ ফোন কল আনি এইবিলাক সাব্যস্ত কৰি ক'ব বিচাৰিছে যে এই চাৰিওজনে লগ লাগি সমগ্ৰ অসমবাসী যি কাৰ বিৰুদ্ধে আন্দোলন কৰি তুলিছিল এই অসমবাসী আন্দোলনৰ নেতৃত্ব সম্পূৰ্ণৰূপে ভুৱা কথাৰে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈ সহ্য কোঁৱৰ বিতু সোণোৱাল আৰু মানৱ কোঁৱৰৰ ওপৰত ভুৱা তথ্য সাক্ষ্যৰে ভুৱা অভিযোগ আনা কথাটো স্বয়ং ইয়াৰ স্বাৰ্থতে দল দল পক্ষকৈ ওলাই পৰিছে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সিয়ে প্ৰায় 6 মাহ 165 দিন তদন্ত কৰিলে আৰু কি কি অভিযোগ আনিলে আপোনালোকক ক'লো 3টা অভিযোগ আনিলে আৰু এই 3টা অভিযোগৰ বিৰুদ্ধে সাব্যস্ত কৰিবলৈ কি ধৰণৰ তেখেতসকলে হাস্যাস্পদ তথ্য প্ৰমাণ দিছে কি ধৰণে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে এই কথাও আপোনালোকক কৈছো আৰু শেষত যেতিয়া তেখেতসকলে সামগ্ৰিকভাৱে গোটেই কথাটো উপস্থাপন কৰিব নোৱাৰিলে তেখেতসকলে কৈছে যে অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত 64টা গোচৰ ৰুজু হৈ আছে আৰু 64টা গোচৰৰ এজাহাৰ সংলগ্ন কৰি তেখেতসকলে ক'ব বিচাৰিছে যে অখিল গগৈ মাওবাদী অখিল গগৈ কাৰণে তেখেতসকলে সেইবুলি তেখেতসকলে শাস্তি দিয়ে আমাৰ কৃষক মুক্তি সংগ্ৰামৰ স্পষ্ট দাবী আমি নিয়াৰ চাৰ্জশ্বিট পঢ়িছো তাত কোনো তথ্য প্ৰমাণ নাই কেৱল অভিযোগ আছে এই গোচৰটো যে সম্পূৰ্ণভাৱে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই কথা আমি গম পাই গৈছো গতিকে আমাৰ দাবী আপোনালোকৰ এই ভুৱা গোচৰ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক আৰু কৃষক মুক্তিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈ ধৈৰ্যপৰ বিতু সোণোৱাল আৰু মানৱ কোঁৱৰক অতি শীঘ্ৰে মুক্তি দিয়াৰ ব্যৱস্থা আমি কৰোনা মহামাৰীৰ কাৰণে আৰু ইয়াৰ পূৰ্বে তাৰ বিৰুদ্ধে আন্দোলনতে যাতে আমাৰ লক্ষ্য স্থিৰ থাকে তাৰ কাৰণে আমাৰ সংগ্ৰামী সতীৰ্থসকলৰ মুক্তিৰ দাবীত কোনো আন্দোলনৰ কাৰ্যসূচী লোৱা নাছিল কিন্তু এতিয়া আমি নিয়াৰ শাস্তি দেখিলো আমি আগৰ পৰাই কৈ আছো যে এটা সম্পূৰ্ণ ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰ ইয়াৰ পিছত যদি এইদৰে পৰিচয়বিহীন ঘেৰণীয়া ৰাজসাক্ষী কিছুমান হাস্যাস্পদ অভিযোগৰ জৰিয়তে আমাৰ সতীৰ্থসকলক কাৰাবন্দী কৰি ৰাখিব বিচাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাতত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাহিৰে আৰু কোনো পৰিৱৰ্তন কৰা আমি আমাৰ সতীৰ্থসকলক মুক্তি দিয়াৰ দাবীত অতি শীঘ্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি সকলোৰে লগ লাগি ঐক্যবদ্ধ আন্দোলন কৰিম
কৰোনা মহামাৰীৰ প্ৰেক্ষাপটত আমি সামাজিক দূৰত্ব ৰক্ষা কৰি শাৰীৰিক দূৰত্ব ৰক্ষা কৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই আন্দোলন কঠোৰ হ'ব এই আন্দোলন তীব্ৰ হ'ব আৰু এই কঠোৰ আৰু তীব্ৰ আন্দোলনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আন্দোলন কৰা হ'ব শ্ৰদ্ধেয় অসমবাসী অখিল গগৈ 12 ডিচেম্বৰৰ পৰা প্ৰায় 6 মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে আৰু এই সময়খিনিত আপোনালোকে কি দেখিছে অখিল গগৈক কাৰাবন্দী কৰি ৰখা হৈছে কৃষক মুক্তি কোনো ধৰণৰ আন্দোলন কৰিবলৈ অনুমতি দিয়া হোৱা নাই আৰু এদিন সময়তে সমান্তৰালভাৱে অসমৰ ৰাজপথত ইখনৰ পিছত সিখন অখিল গগৈক কাৰাবন্দী কৰি ৰখা হৈছে নামনি বৌদ্ধিৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম ক্ষিপ্ৰগতিত আগুৱাই লৈ যোৱা হৈছে আৰু দেশৰ ভিতৰতে সৰ্বোচ্চ বৃহৎ জলবোমা নদীবান্ধ অসমৰ মূৰৰ ওপৰত বন্ধাবৰ কাৰণে ইতিমধ্যে অনুমতি দিয়া হৈছে অখিল গগৈ কাৰাবন্দী হৈ আছে এইখিনি সময়তে অবাধ মুক্তৰ কয়লা খননৰ অনুমতি দিয়া হৈছে অখিল গগৈ বন্দী হৈ আছে এইখিনি মুহূৰ্ততে ডিব্ৰু চৈখোৱা অভয়াৰণ্যত 7খনকৈ তৈলক্ষেত্ৰ খননৰ অনুমতি দিয়া হৈছে অখিল গগৈ কাৰাবন্দী হৈ আছে এই মুহূৰ্ততে বিভিন্ন ষড়যন্ত্ৰৰে কা বিৰোধী আন্দোলন সীমিত কৰি দিয়া হৈছে আপোনালোকে নিজে বুজি পাওক কি স্বাৰ্থত কি প্ৰয়োজনত অখিল গগৈক মাহৰ পিছত মাহ দিনৰ পিছত দিন এইদৰে কাৰাগাৰত প্ৰদান কৰা